আজি কালাৰফুল খোলা পিঠাৰে বিহুৰ আৰম্ভণি কৰিছোঁ। এয়া বিটৰ কালাৰে পিংক কালাৰ বনালোঁ আৰু গ্ৰীণ কালাৰটো ফুড কালাৰ দিছোঁ। এনেকৈ প্ৰথমতে পিঠাগুড়িখিনি মিক্সিতে খুন্দি ল'লোঁ আৰু বহুতে কয় মিক্সিত খুন্দা পিঠাগুড়িৰে মানে পিঠা নুঠে, কিন্তু মই আজি 12 বছৰমান হ'ল মিক্সিত খুন্দা পিঠাগুড়িৰেই পিঠা বনাই আছোঁ। কাৰণ মানে আমাৰ শাহুমা যেতিয়ালৈকে আছিলে, মই ঘৰতে ঢেঁকী আছে, ঘৰতেই ঢেঁকীতেই মানে পিঠাগুড়ি খুন্দো, মায়ে চালি দিয়ে, মই ঢেঁকী দিওঁ। কিন্তু মা ঢুকোৱাৰ পাছৰ পৰা এতিয়া মানুহও নাই, সেইকাৰণে মানে মিক্সিতেই খুন্দো। আৰু এতিয়া এই তিলখিনি ভাজা গুড়াৰ পাছত আৰু তাতে মই গুড়খিনি আৰু নিমখ অকণ সানি ল'লোঁ আৰু এয়া পিঠাগুড়িত 2 চাটিমান পানী মাৰি একদম ধুনীয়াকৈ চালি ল'লেই আৰু পিঠা এটাও নাভাঙে, মানে ধুনীয়াকৈ পিঠাকেইটা হৈ যায়। আৰু আজি ঢাকনা এখনত বনাইছোঁ, কাৰণ মানে বহাগ মাহত পিঠা বেছি দিনলৈ নাথাকে, সৰহীয়াকৈ বনালে গোন্ধাই যায়। সেইকাৰণে মচমচীয়াকৈ বনালে বহুত দিনলৈকে থাকে। এনে ঢাকনাখনত বনাই কাণে কাণে থৈ যাম আৰু মচমচীয়া হ'লে কাঢ়ি দিম। এনেকৈ পিঠাকেইটা বনালোঁ আৰু লং ভিডিঅ' কাইলৈ আহি আছে। আজি ভিডিঅ'টো